এফিচিয়েণ্ট পুলিচ হবৰ কাৰণে ব্যৱহাৰ বেয়া কৰাৰ কোনো প্ৰয়োজন নাই মই সব কথা মানি লম কিন্তু ব্যৱহাৰ বেয়া কৰিলে মনটোত মোৰ বেয়া লাগে মই যেহেতু গৃহমন্ত্ৰী যেতিয়া মৰাণত অচিজনে ৰাইজক বেয়া ব্যৱহাৰ কৰে গাত মোৰ লাগে ৰাইজৰ কাম নকৰিব কোনো আপত্তি নাই কিন্তু বেয়া ব্যৱহাৰ নকৰিব কাৰো প্ৰতি কোনেও বেয়া ব্যৱহাৰ যাতে নাগৰিকক নকৰে এই কথাটো মই ৰিকুৱেষ্ট কৰিম কাৰণ আমি সদায় মই প্ৰত্যেক মিটিঙত কওঁ যে উই হ্যাভ অল কাম ফ্ৰম এ মডেষ্ট ফ্যামিলি আমাৰ ব্যৱহাৰ সমূহে যাতে আমাৰ পিতৃ মাতৃক অপমানিত নকৰে বাকি কঠোৰ হবলৈতো ময়ে কওঁ যে আইন যিমান কঠোৰ হ'ব লাগে সিমান কঠোৰ হ'ব লাগে কঠোৰ হোৱাত কোনো বাধা নাই অপৰাধীৰ লগত কঠোৰৰ পৰা কঠোৰতম হ'ব লাগে তাৰ কোনো ডেফিনেশ্যন নাই যি ধৰণে আমি আইন শৃংখলা নিয়ন্ত্ৰণ কৰিব পাৰো আইনৰ গণ্ডিৰ মাজত আমি যিমান কঠোৰতম হ'ব লাগে আমি সিমান কঠোৰ হ'ব লাগে আৰু ময়ো নিজকে কৰবাত কঠোৰ বুলিয়ে মই বিবেচনা কৰোঁ কিন্তু আইতা এগৰাকীক দেখিলে ককা এগৰাকীক দেখিলে হিৰ নত কৰাটোৱে মোৰ কঠোৰতাত অলপো কতো প্ৰশ্নবোধক চিন নাহে গতিকে মই অচিসকলক আজি আকৌ এবাৰ কিয় 3 বছৰৰ মূৰত আপোনালোকক পাইছো বহুত বিলাক হলনি হৈ গৈছে আপোনালোকে যিমান পাৰে কাম কৰক কষ্টও কৰিছে কামো কৰিছে সব ভাল হৈছে মোৰ কোনো কমপ্লেইন নাই খালি মই তাতে দুখ পাওঁ যেতিয়া আমাৰ ব্যৱহাৰটো বেয়া হয় ব্যৱহাৰটো আমাৰ সুন্দৰ কৰি ৰাখিব লাগে আৰু চাব ব্যৱহাৰ ভাল হলে সোৰ্স মানুহে আপোনালোকক দিব পুলিচক মানুহে কথা বতৰা ক'ব যে ইয়াত গণ্ডগোল হৈ আছে এইটো কাম কৰিব লাগে ই আছিল জড়িত সেই কাৰণে আপোনালোকে ব্যৱহাৰটো ভাল ৰাখিব আৰু কাম ৰাইজক সেৱা কৰা সুমধুৰ ব্যৱহাৰ ৰখা সুন্দৰ কৰি ব্যৱহাৰ ৰখা ডিসিপ্লিন the respect to the uniform হেতু আমাৰ মেইন কথা ইউনিফৰ্মৰ ৰেসপেক্ট হ'ব লাগিব আৰু ব্যৱহাৰ সুমধুৰ হ'ব লাগিব